পূৰ্ণিগুদাম কলেজলৈ আৰু এয়া মই বনোৱা ড্ৰেছযোৰে পিন্ধিছে ৱৰ্ল্ড পেপাৰ ডে আৰু তাৰ বাবে মোক মাতিছে যাওঁচোন কি হয় সকলোবোৰ আপোনালোকক দেখাই ফ্ৰেণ্ডছ এয়া ঘৰৰ পৰা ওলাইছোঁ পদূলি মূৰত এয়া ভাইটিটোৰ লগতে যাবলৈ ওলাইছোঁ ওচৰৰে ভাইটি হয় আৰু তেওঁৰ লগতে যাবলৈ ওলাইছোঁ টমটমত একদম ওচৰতে এওঁক বাই বাই দি গ'লোগৈ আৰু সকলোবোৰ দেখুৱাই থাকিম আপোনালোকক এয়া চাপানালা চাৰিআলি আৰু বেছি ভিডিঅ' কৰি থকা নাই যিহেতু ভ্লগ নবনাওঁ আপোনালোকে জানে কিছুমান স্মৃতি হিচাপে ৰাখিবৰ কাৰণে মই ইয়াত এনেকৈ সাঁচি ৰাখোঁ এই অনুষ্ঠানসমূহ সাঁচি ৰাখিলে আৰু ইতিমধ্যে এয়া আহি পূৰ্ণিগুদাম কলেজ পালোহি এয়া আমাৰ কলেজ পালোহি ফ্ৰেণ্ডছ এয়া কলেজৰ সন্মুখত দুগৰাকী ছাত্ৰীয়ে কিমান ধুনীয়াকৈ সম্ভাষণ জনাইছে আৰু মোক আগলৈ লৈ গৈছে তাৰমানে য'ত অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু তেওঁলোকলৈ অশেষ ধন্যবাদ এয়া দুইগৰাকীয়ে মোক ধুনীয়াকৈ লৈ গৈছে ইয়াতে অনুষ্ঠান হৈছে কলেজৰ অডিটৰিয়াম আৰু এইখিনিতে অকণমান মনলৈ আহিছে যিহেতু কলেজখনত মই নিজেই পঢ়া আৰু মল্লিকা বাইদেউ অঞ্জুমণি বাইদেউ সকলোলৈকে মোৰ মনত পৰিছে আৰু এখেত হৈছে মহাবিদ্যালয়ৰ আমাৰ শিক্ষক মহোদয় তেখেতৰ মুখেৰে শুনো আহকচোন আজিৰ অনুষ্ঠানটোৰ বিষয়ে আজি আচলতে পেপাৰ বেগ ডে আমাৰ NCC ইউনিটে আমাক ইয়াৰ নিৰ্দেশনা প্ৰদান কৰিছে পালন কৰিবলৈ আৰু সকলোৱে গম পাইছে বৰ্তমান সময়ত কেনেকৈ আমি প্লাষ্টিক বেগৰ ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাইছে চৰকাৰে যিমানেই প্ৰচেষ্টা নকৰিলেও আচলতে আমি প্লাষ্টিক বেগ ব্যৱহাৰৰ যিটো এইটো আমি ৰোধ কৰিব পৰা নাই আমি ছাত্ৰ ছাত্ৰী বা আমি জনসাধাৰণ আমি সকলো সচেতন হ'ব লাগিব আমি প্লাষ্টিক বেগৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ অপকাৰ হ'ব পাৰে বা প্ৰদূষণ দিনক দিনে কেনেকৈ বৃদ্ধি হৈছে প্লাষ্টিক বেগ ব্যৱহাৰৰ ফলত বা মাটিৰ উৰ্বৰতা হ্ৰাস কৰাত প্লাষ্টিক বেগে কেনেকুৱা ধৰণৰ অৰিহণা যোগায় গতিকে সেই নিমিত্তে আমি আচলতে প্লাষ্টিক বেগ এতিয়া নিত্য নৈমিত্তিক দৈনন্দিন আচলতে বজাৰ সমাৰ কিবাবিলাকত প্লাষ্টিক বেগটো নহ'লেও নচলে নিচিনা হয় কিন্তু তাৰ সলনি বিকল্প আমি কি ব্যৱহাৰ কৰিব পাৰোঁ তাৰে এটা উচিত চিন্তা আচলতে আমাৰ মাজত আহি পৰিছে আৰু বহুত ৰাজ্য ইতিমধ্যে সেই কামটো আৰম্ভ কৰিছেও আমি চৰকাৰে দিয়া নিৰ্দেশনাবিলাক আচলতে পালন কৰিব লাগে আৰু নিজেও আমি সজাগ হ'ব লাগিব নিজে সচেতন হ'ব লাগিব আমি চাগৈ এনেকৈ ভাবিব পাৰোঁ কথাটো আমি প্লাষ্টিক বেগৰ সলনি আমি পেপাৰ বেগ বা জুট বেগ এইবিলাক ব্যৱহাৰ কৰিব পাৰোঁ যিটো আচলতে আমাৰ কাৰণে গোটেই আমাৰ পৰিৱেশৰ কাৰণে প্ৰদূষণৰ ফালৰ পৰা সকলো ফালৰ পৰা যিটো ডিকম্প'জ হৈ যায় বস্তুটো এবাৰ ব্যৱহাৰ কৰাৰ পিছত গতিকে আমি সকলোৱে এইটো ব্যৱহাৰ কৰাটো আমাৰ সকলোৰে দৰকাৰ আমি সকলোৱে এইটো সজাগ হ'ব লাগিব আৰু তাৰে নিমিত্তে আচলতে প্ৰতি বছৰে পেপাৰ বেগ ডে 12 জুলাই তাৰিখে উদযাপন কৰা হয় তাৰ মূল উদ্দেশ্যটো সেইটোৱে আমি পেপাৰ বেগ ব্যৱহাৰ বা ইয়াৰ প্ৰস্তুতি কেনেকৈ আমি কৰিব পাৰোঁ বা অন্যান্য আমাৰ পেলনীয়া সামগ্ৰীবিলাককে আমি কেনেকৈ সম্পদলৈ ৰূপান্তৰ কৰিব পাৰোঁ আমি খুব সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ কেনেকৈ আমি বৰ্তাই ৰাখিব পাৰোঁ সেইটোৱে মূল উদ্দেশ্য গতিকে সেই উদ্দেশ্যে আজি NCC ইউনিট ডক্টৰ BKB কলেজে এয়া আয়োজন কৰিছোঁ আৰু আমাৰ মাজত আজি তাৰে প্ৰশিক্ষক ৰিচাৰ্চ পাৰ্চন জ্যোতিকা বাইদেউ আহি পাইছে গতিকে সেয়াই আজিৰ সভাৰ প্ৰশিক্ষণ বা ৱৰ্কশ্বপৰ মূল উদ্দেশ্য ধন্যবাদ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়ৰ অডিটৰিয়ামত ইমান সুন্দৰকৈ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ ওলাইছে আৰু ছাৰেও ধুনীয়াকৈ ভাষণ দিলে ছাত্ৰ ছাত্ৰীক আৰু মোকো কিছু ক'বলৈ দিলে তাৰ আগতে মোক তেওঁলোকে মানে এনেকৈ সন্মান যাচিছিল তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু ইমান ভাল ধুনীয়া মানে সুন্দৰ ছাত্ৰ ছাত্ৰীসকলৰ মনোভাৱ আৰু তেওঁলোকৰ যি ইচ্ছা সকলোৱে কিন্তু বেগ ধুনীয়াকৈ বনাব পাৰিলে আজি যিহে মই ৱাষ্টেড মেটেৰিয়েল ক্ৰাফ্ট আইডিয়াৰ ওপৰত কিছু ভাষণ দিলোঁ আৰু ভাষণ তেওঁলোকক বুজালোঁ কেনেকৈ পেলনীয়া সামগ্ৰীৰে আমি ধুনীয়াকৈ ঘৰখন ৰাখিব পাৰোঁ আৰু কিছুমান পেলনীয়া বস্তুৰ ব্যৱহাৰ শিকালোঁ আৰু লগতে আজি যিটো প্ৰসংগ তাৰ ওপৰতে তেওঁলোকক এনেকৈ বেগ বনাবলৈ শিকালোঁ ধুনীয়া ধুনীয়া ডিজাইনৰ 3-4 ধৰণৰ বেগ মই তেওঁলোকক বনাবলৈ শিকাই দিছিলোঁ আৰু তেওঁলোকে ইমানেই আপ্লুত হৈছিল মোক পাই ভাল লাগিছিল অৱশ্যে তেওঁলোকৰ সময় কটোৱা এই সময়খিনি তেওঁলোকৰ লগত কটোৱা এইখিনি স্মৃতি হিচাপে মই ইয়াতে ৰাখি থলোঁ আৰু তেওঁলোকলৈ অশেষ ধন্যবাদ আৰু শুভেচ্ছা থাকিল তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু যিগৰাকী শিক্ষকে মানে অধ্যক্ষ মহোদয় হওক বা এই NCCৰ লগত জড়িত এগৰাকী শিক্ষকেই হওক তেখেতলৈ অশেষ ধন্যবাদ তেওঁৰ আমন্ত্ৰণ ৰক্ষা কৰি আচলতে মই তেওঁলোকক গৈ শিকাইছিলোঁগৈ আৰু খুব ভাল লাগিছিল সেই সময়খিনি তেওঁলোকক যিমান পাৰোঁ মই ধুনীয়াকৈ ৱাষ্টেড মেটেৰিয়েলৰ ওপৰত বা আজি যিহেতু
গম পাইছে ৱৰ্ল্ড পেপাৰ বেগ ডে আৰু সেইকাৰণে মই তেওঁলোকক কিছুমান পেলনীয়া নহয় কাগজেৰে কেনেকৈ বেগ বনাই খুব ধুনীয়া ধুনীয়া কেইটামান বেগ তেওঁলোকক বনাই দেখুৱাইছিলোঁ। তেওঁলোকেও খুব ভাল পাইছিল। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ধুনীয়াকৈ এটা এটা বেগ তেওঁলোকে বনাই লৈছিল আৰু ময়ো যিমান পাৰোঁ তেওঁলোকক সেইখিনি সময়তে যিমানখিনি পাৰিছোঁ বহুখিনি জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ। সঁচাকৈ ভাল লগা এটা সময় আছিল। মোৰো ভাল লাগিছিল সময়খিনি, যিহেতু মই জনা কিবা এটা কাম যদি আনক শিকাই দিব পাৰোঁ তেওঁলোকেও মোৰ পৰা কিছু উপকৃত হ'ব আৰু সঁচাকৈ আজিৰ দিনটোৰ লগত সংগতি ৰাখি ধুনীয়াকৈ বেগ বনাবলৈ তেওঁলোকক শিকাই দিলোঁ। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে ধুনীয়া বেগ বনাই মোক দেখুৱাইছিল। সঁচাকৈ ভাল লাগিছিল। মই 4 ধৰণৰ বেগ বনাই এনেকৈ দেখুৱালোঁ আৰু অধ্যক্ষ মহোদয়ক মই লগ পাইছিলোঁ। তেখেতৰ মুখেৰে শুনো আহকচোন আজিৰ এই ধুনীয়া অনুষ্ঠানটোৰ বিষয়ে। এয়া মাননীয় অধ্যক্ষ মহোদয়। প্ৰথমে তেওঁলৈ যাচিছোঁ অশেষ ধন্যবাদ আৰু নমস্কাৰ জনাইছোঁ আৰু তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আজি আছিল এটা বিশেষ দিন, ইণ্টাৰনেশ্যনেল পেপাৰ বেগ ডে। আৰু এই দিৱসটোৰ উদ্দেশ্য হ'ল যাতে প্লাষ্টিকৰ সলনি আমি অন্য এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি কিছুমান সামগ্ৰী ব্যৱহাৰ কৰোঁ। তাৰ উদ্দেশ্যে আচলতে এই বিশেষ দিনটো। আৰু আজিৰ দিনটোত এটা অনুষ্ঠান আছিল আমাৰ মহাবিদ্যালয়ত আৰু জ্যোতিকা বৰা ভূঞা ডাঙৰীয়ানীক আমি সবল ব্যক্তি হিচাপে মাতিছিল আৰু তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত তেখেতৰ যি শিল্পকলাৰ নিদৰ্শন সেই নিদৰ্শন উপস্থাপন কৰিলে আৰু কেনেকৈ হস্তশিল্পৰ জৰিয়তে আমি প্লাষ্টিক বৰ্জন কৰিব পাৰোঁ, কাগজ বা এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি সামগ্ৰীসমূহ কেনেকুৱা ধৰণে আৰ্টিষ্টিকেলি আমি ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনি সুন্দৰকৈ তেখেতে প্ৰদৰ্শন কৰিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলো উপকৃত হৈছে, ইনস্পায়াৰ্ড হৈছে। গতিকে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনালোঁ আমাৰ মহাবিদ্যালয়ৰ ফালৰ পৰা। ঠিক আছে, থেংক ইউ। এই মহাবিদ্যালয়তে কৰ্মৰত মোৰ বান্ধৱী এগৰাকীক লগ পালোঁ। এয়া হৈছে মেঘালী গায়ন আৰু তেওঁক পাই সঁচাকৈ ভাল লাগিছিল। অকণ সময় তেওঁৰ লগত কটালোঁ আৰু তেওঁৰ লগতে চাহ খালোঁ আৰু বিভিন্ন ধৰণৰ কথা পাতিলোঁ, কাপোৰৰ কথা পাতিলোঁ। তেওঁ আজি অনুষ্ঠানটোৰ বিষয়ে অকণমান ক'ব। আজি পেপাৰ ডেত আমাৰ মোৰ বান্ধৱী তাই জ্যোতিকা আহিছিলে। তাই বৰ সুন্দৰকৈ পেপাৰ বেগবিলাক ষ্টুডেণ্টক বনাই দেখুৱাইছে, দেখি বৰ ভাল লাগিছে। আৰু তাই এনেও বৰ সুন্দৰতাৰ প্ৰতীক বুলিয়ে ক'ব লাগিব। তাই বৰ ধুনীয়া কাম কৰি আছে। তাই অকল পেপাৰ বেগ বুলিয়ে নহয়, তাই বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে বহুদিনৰ পৰা। আমাৰ বিশেষকৈ তাই মেখেলা চাদৰত যিবিলাক ডিজাইন কৰিছে সেইবিলাক বৰ সুন্দৰ। মই নিজেও পিন্ধিছোঁ আৰু তাই নিজেও নিজকে সুন্দৰকৈ সজাই থাকে, বহুত ভাল লাগে। আৰু তাই বিশেষকৈ বহুত কষ্ট কৰে। তাই অকল সেয়া বুলিয়ে নহয়, কাম কাজ বুলিয়ে নহয়, আৰু বিভিন্ন ধৰণৰ কষ্টৰ মাজেৰে তাই সুন্দৰতা বজাই ৰাখিছে। খুব ভাল লাগে আৰু প্ৰাউড ফিল কৰোঁ তাই যে মোৰ বান্ধৱী আৰু আমাৰ ষ্টুডেণ্ট, BKB কলেজৰ ষ্টুডেণ্ট। ভাল লাগে, বহুত ভাল লাগে। তাই সদায় আগবাঢ়ি যাওক আৰু এনেকৈ সদায় আনন্দ মনেৰে থাকক, কাম কাজবিলাক ধুনীয়াকৈ কৰি থাকক। কলেজৰ পৰা যাবলৈ ওলাইছোঁ ইমান সময়। এনেকৈ ফ্ৰেণ্ডছ 2-3 ঘণ্টা সময় পাৰ হৈ গৈছিল আৰু সঁচাকৈ ভাল লগা সুন্দৰ এটা দিন পাৰ কৰিলোঁ, মানে এবেলা পাৰ কৰিলোঁ। আৰু তাৰ পৰা মোক মোৰ বান্ধৱীয়ে ঘৰত একেবাৰে থৈ গৈছিলহি আৰু তাৰ পৰা বিদায় লোৱাৰ সময়ত এনেকৈ অকণমান ভিডিঅ' কৰি আনিছিলোঁ আৰু সঁচাকৈ ভাল লগা এটা মুহূৰ্ত। ইয়াতে আজিৰ দিনটোৰ লগত সংগতি ৰাখি এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আপোনালোকে সকলোৱে চাব, মৰম দিব আৰু যিসকল ছাত্ৰ ছাত্ৰীক লগ পালোঁ তেওঁলোক সকলোলৈকে মোৰ হিয়া ভৰা অভিনন্দন আৰু শুভেচ্ছা যাচিলোঁ। সকলো ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু এই ফটোখনলৈ মন কৰকচোন, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে কিমান সুন্দৰকৈ এটা এটা বেগ বনাই হাতত লৈ এনেকৈ ফটোৰ পোষ্ট দিছিল আৰু এই ফটো স্মৃতি হিচাপে মই ইয়াতে সাঁচি ৰাখিলোঁ। আৰু মই বনোৱা এই বেগকেইটা তেওঁলোকক দেখুৱাইছোঁ আৰু উপহাৰ তাতে দি আহিছোঁ ছাৰসকলক। আৰু সঁচাকৈ ভাল লগা দিনটো আপোনালোকৰ লগত এনেকৈ উপভোগ কৰিলোঁ। আৰু আৰ্ট এণ্ড ক্ৰাফ্টৰ ভিডিঅ' আপোনালোকক আগতে দিছিলোঁ, কিন্তু কাপোৰৰ ভিডিঅ' বেছিকৈ দি থাকোঁ। নিশ্চয় আপোনালোকে পাই থাকিব কাপোৰৰ ভিডিঅ'। তথাপি এই ভিডিঅ'টো ইয়াতে যিহেতু আহিছিলোঁ আজিৰ লগত সংগতি ৰাখি আপোনালোকলৈ আগবঢ়ালোঁ কৈছোঁৱে, আপোনালোকে মৰম দিব আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাই এই মহাবিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এই বিদ্যালয়ে যেন সুদূৰ প্ৰসাৰী লাভ কৰে তাৰো কামনা কৰিছোঁ। আৰু এতিয়া যাবলৈ ওলাইছোঁ
ঘৰলৈ। আৰু এইখিনিতে মোৰ ব্লগটো শেষ কৰিছোঁ। কেনেকুৱা পালে ক'ব। আৰু আজিৰ দিনটো সাৰ্থকতা হ'ল, সঁচাকৈ ভাল লাগিল। প্ৰিন্সিপাল ছাৰক লগ পালোঁ, ফ্ৰেণ্ডক লগ পালোঁ আৰু ছাৰ এজনকো লগ পালোঁ। ছাত্ৰ ছাত্ৰীসকলৰ লগত সময় কটোৱা এই সময়খিনি খুবেই ভাল লাগিল। আজিলৈ আহিছোঁ, বাই বাই।